ইতিমধ্যে গুৱাহাটীৰ কথা পাতি আছিলোঁ গুৱাহাটী ৰুৰেল আৰু আৰবান যিটো ভোটৰ যিটো টাৰ্ণ আউট এই কথাটো আমি পাতি আছিলোঁ আৰু যদিও আমি পাতি আছিলোঁ ব্ৰেকৰ আগত যে ভোটৰ টাৰ্ণ আউট গ্ৰামীণ এলেকাত বাঢ়ি আছে কিন্তু এই যিখিনি গুৱাহাটী চেণ্ট্ৰেল নিউ গুৱাহাটী আৰু দিছপুৰ এইকেইটা সমষ্টিত কিন্তু আমি বিশেষ তেনেকুৱা দেখা নাই আৰু আমি যদি চাওঁ যে 2019 চনত পশ্চিম গুৱাহাটীত 78.46 পূব গুৱাহাটীত 72.94 দিছপুৰত 75.62 এই তিনিটা সমষ্টি সাপেক্ষে কৈছোঁ এতিয়া সমষ্টি সলনি হৈছে নাম সলনি হৈছে কিন্তু ঠাইখিনি একেখিনি আছে গতিকে সামগ্ৰিকভাৱে য'ত 80.84% ভোট আছিলে এইবোৰত কিন্তু 75 77 এনেকুৱা ভোটদানৰ পাৰ্চেণ্টেজ আছিলে গতিকে এইবাৰ হয়তো এই বদনামটো থাকি যাব নেকি বাৰু হয় তাকে মই ক'বলৈ ওলাইছোঁ যে আপুনি যোৱাবাৰৰ যিটো শতাংশ কৈছে 80.84% এইখিনিও সেই গুৱাহাটীৰ আশে পাশে যিখিনি অঞ্চল আছিলে লোকসভা সমষ্টিৰ যিখিনি গ্ৰাম্য অঞ্চল পৰিছিলে সেইখিনি যথেষ্টখিনি বৃদ্ধি পাইছিলে আৰু তাৰ পৰৱৰ্তী সময়ত দেখা গৈছে যে যিখিনি টাউন এৰিয়া সেই টাউন এৰিয়াত যথেষ্টখিনি কমি গৈছে ঠিক সমান্তৰালকৈ এইবাৰো এতিয়ালৈকে আমি যিখিনি দেখিছোঁ সেই সকলোখিনিতে বাহিৰৰ যিখিনি অঞ্চল গুৱাহাটীৰ কাষৰ যিখিনি অঞ্চল গ্ৰামাঞ্চল সেইখিনিত যথেষ্ট সংখ্যক ভোটদান হৈছে যথেষ্ট পৰিমাণে ভোটদান কৰিবলৈ ওলাই আহিছে মানুহ আৰু গুৱাহাটীত সেই পৰিমাণে কমি আছে কিন্তু তথাপিতো আমি এতিয়ালৈকে যিখিনি পাইছোঁ সেইখিনি কিন্তু খুব নিৰাশাৰ বাতৰি এটা নিৰাশা নহয় কিন্তু অজুহাত হ'ব নালাগে যে বতৰ বেয়া অজুহাত হ'ব নালাগে আমাৰ আহ্বান থাকিব গুৱাহাটীবাসীক যে আপোনালোক এতিয়াও সময় আছে 5 বজালৈকে যদি আপুনি ভোটগ্ৰহণ কেন্দ্ৰত প্ৰৱেশ কৰে তেতিয়ালৈকে নিশা যিমানেই নহওক কিয় আপুনি ভোটদান সাব্যস্ত কৰিব পাৰিব কিন্তু 5 বজাৰ ভিতৰত আপুনি ভোটগ্ৰহণ কেন্দ্ৰসমূহত প্ৰৱেশ কৰিব লাগিব বতৰ বেয়া কিন্তু এতিয়া লাহে লাহে ভাল হৈ আহিছে গতিকে গণতন্ত্ৰৰ এই বৃহৎ মহোৎসৱত আপোনালোকে অংশগ্ৰহণ কৰক গণতন্ত্ৰক শক্তিশালী কৰক গতিকে সেই আহ্বান আমাৰ থাকিব আৰু যিহেতু আমি গুৱাহাটীৰ কথা পাতিলোঁ কিন্তু গুৱাহাটীৰ পিছত এইবাৰ সৰ্বাধিক আকৰ্ষণীয় যিটো লোকসভা সমষ্টি এইটো হৈছে ধুবুৰী লোকসভা সমষ্টি আৰু এই যিটো ধুবুৰী লোকসভা সমষ্টি আছে ধুবুৰী লোকসভা সমষ্টিৰ যিটো ভোটৰ বিন্যাস বা ৰাজনৈতিক সমীকৰণ এইবাৰ যথেষ্ট সলনি হোৱা বুলি বিভিন্ন বিশেষজ্ঞসকলে মত দাঙি ধৰিছে বিশেষকৈ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সময়ত আমি দেখিছিলোঁ যে এইবাৰ 3বাৰ একেলাহে এই সমষ্টিটো দখল কৰি থকা বদৰুদ্দিন আজমল যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল আৰু যদি সমষ্টি পুনৰ নিৰ্ধাৰণ সাপেক্ষে যদি এই সমষ্টিটো সাপেক্ষে চাওঁ তেতিয়াহ'লে এই সমষ্টিত যথেষ্ট ভোটৰ বিন্যাস সলনি হৈছে বিশেষকৈ পূৰ্বতে যিটো চেঙা বিধানসভা সমষ্টি আছিলে বৰপেটাত আছিলে এইবাৰ ধুবুৰীত সংযোগ হৈছে সৃজনগাম নামৰ এটা নতুন সমষ্টি এইবাৰ তাত নামকৰণ কৰা হৈছে উত্তৰ অভয়পুৰীৰ কিছু অংশ লৈ পেলাই তাৰপিছত বীৰ সিং জৰুৱা নামৰ এটা নতুন সমষ্টি তাত নতুনকৈ সংযোগ হৈছে গৌৰীপুৰ ধুবুৰী আছে গোলকগঞ্জ আছেই জলেশ্বৰ মানকাছাৰ আছে পূব গোৱালপাৰা আছে পশ্চিম গোৱালপাৰা কিন্তু নাই পশ্চিম গোৱালপাৰা এই মুহূৰ্তত এইবাৰ সংযোগ হৈছে গুৱাহাটী লোকসভা সমষ্টিৰ সাপেক্ষে মই যদি মোৰ সতীৰ্থ মৃদু পৱনৰ ওচৰলৈ যাওঁ মৃদু পৱন যথেষ্ট ভোটৰ বিন্যাস সলনি হৈছে গতিকে পাৰ্চেণ্টেজ যদি চাওঁ আমি আগৰবাৰ বহুত আছিলে এইবাৰ কেনেকুৱা তাৰ ধাৰাটো এতিয়ালৈকে যিখিনি ইলেকশ্যন কমিশ্যনৰ তথ্য যে ধুবুৰীত বৰ্তমানলৈকে 27.77% ভোটদান হৈছে আৰু চাব গ'লে প্ৰতিটো সমষ্টিতে কিন্তু যে যি ভোটাৰৰ ব্যাপক সঁহাৰি পৰিলক্ষিত হৈছে গণতান্ত্ৰিক যি ব্যৱস্থাৰ প্ৰতি বা গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ প্ৰতি অত্যন্ত সঁহাৰিজনক এটা অৱস্থিতি বৰ্তমান বিলাসীপাৰাত আপোনাৰ 29% ভোটদান হৈছে ইতিমধ্যে 11 বজালৈকে বীৰ সিং ঝাৰুৱাত তাত 32% আপোনাৰ চেঙাত 27.45% ধুবুৰী যিটো সদৰ সমষ্টি তাত আপোনাৰ 26.39% গৌৰীপুৰত 26.89% গোৱালপাৰা ইষ্টত আপোনাৰ 22.63% গোলকগঞ্জত আপোনাৰ 27.27% জলেশ্বৰত 22.18% মন্দিয়াত আপোনাৰ যিটো নতুন সমষ্টি মন্দিয়া বাগবৰ চেঙাৰ কিছু অঞ্চল মিলাই পেলাই একেলগ কৰা হৈছে তাৰ আপোনাৰ 29.09% মানকাছাৰ যিটো আটাইতকৈ সৰ্বাধিক ভোটাৰ আছে য'ত 2,96,000 ভোট আছে আপোনাৰ মানকাছাৰ যিটো ডাঙৰ সমষ্টি তাত আপোনাৰ বৰ্তমান ভোটাৰ যিটো পাৰ্চেণ্টেজ হৈছে 33.33% আৰু সৃজনগাম যিটো আন এটা নতুন সমষ্টি তাত আপোনাৰ 26.10% অৰ্থাৎ চাব গ'লে যি 11টা বিধানসভা সমষ্টি দুই এটাক বাদ দি বাকীসকল প্ৰায়বিলাক এভাৰেজ আপোনাৰ 27-28ৰ ভিতৰতে আছে কিন্তু প্ৰশ্নটো হৈছে যে আগৰবাৰ 10টা সমষ্টি আছিলে এইবাৰ 11টা বিধানসভা সমষ্টি আছে ধুবুৰীৰ অধীনত 90.66% ভোটদান হৈছিলে 2019 চনত এই ৰেকৰ্ড ব্ৰেক হোৱাৰ সম্ভাৱনা আছে কি নাই এইবাৰ যিটো ধৰণে আগবাঢ়িছে বৰ্তমান 11 বজালৈকে আমি যিখিনি ডাটা পাইছোঁ বা তথ্য পাইছোঁ যিটো ভোটদানৰ হাৰ দেখিব গৈছে আৰু তাত যিহেতু আমি গম পাই আমি বিভিন্ন আমাৰ সাংবাদিকসকলে দেখাই আছে যে ভোটাৰ বৰ্তমান লানি নিচিকা হাৰি এই ধৰণৰ যিটো দৃষ্টিকোণ বা এই ধৰণৰ যদি আমি এতিয়া অৱস্থিতি চাবলৈ যাওঁ নিঃসন্দেহে হয়তো 2019ৰ যিটো 90% যিমান শতাংশ হৈছিলে 90%ৰো অধিক ভোটদান হৈছিলে সেয়া হয়তো এইবাৰো ব্যতিক্ৰম নহ'ব যেনে অনুভৱ হৈছে ধন্যবাদ এয়া আছিলে
মোৰ সহযোগী মৃদু ভৱন মই ৰাজদ্বীপৰ ওচৰলৈ গৈছোঁ ধুবুৰীৰ পিছত বৰপেটা যি জনবিন্যাস ভোটৰ বিন্যাস সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ পিছত যথেষ্ট সলনি হৈছে বিশেষকৈ মই যদি উল্লেখ কৰিব খুজিম যে টিহু এটা নতুন সমষ্টি ধৰ্মপুৰৰ বিলুপ্তি ঘটাৰ পিছত টিহু এটা নতুন সমষ্টি হ'ল বৰক্ষেত্ৰী পূৰ্বে গুৱাহাটীত আছিলে পূৰ্বে নলবাৰী যিটো বিধানসভা সমষ্টি আছে মঙলদৈত আছিলে এইবাৰ বৰপেটাৰ সৈতে সংযোগ হৈছে পূৰ্বে কোকৰাঝাৰত আছিলে ভৱানীপুৰ আৰু সৰ্ব সমষ্টি এইবাৰ ইয়াত এই বৰপেটাত আছে গতিকে সামগ্ৰিকভাৱে যদি আমি সমষ্টিটো চাওঁ যথেষ্ট ভোটৰ বিন্যাস সলনি হৈছে ৰাজদ্বীপ পাৰ্চেণ্টেজ আমি কি আশা কৰিব পাৰোঁ আৰু আগৰবাৰ 2019 চনৰ যেতিয়া ভোটৰ যিটো পাৰ্চেণ্টেজ আছিলে 86.57% এইবাৰ কিবা আশা কৰিব পাৰোঁ না ইয়াতকৈ বেছি হ'ব নেকি এইবাৰ নয়ন প্ৰদীপ কুমাৰ আপুনি বেছি হ'ব বুলি এতিয়াই ক'ব নোৱাৰে কাৰণ বতৰ প্ৰতিকূল আৰু প্ৰতিকূল বতৰৰ মাজতো এতিয়ালৈকে 27.1% লোকে ভোটাধিকাৰ সাব্যস্ত কৰিছে 11 বজালৈকে তাৰ 27.19% ইতিমধ্যে পুলিং কমপ্লিট হৈছে বৰপেটা লোকসভা সমষ্টিৰ ক্ষেত্ৰত আৰু কিন্তু দেখিবলৈ পোৱা যায় যে যিটো আপুনি কৈছে যোৱাবাৰ প্ৰায় 87% ভোটগ্ৰহণ সম্পন্ন হৈছিল এইবাৰো অনুমানিক তাৰ ওচৰে পাজৰে বা অকণমান আগলৈ হয়তো যাব পাৰে কিন্তু আমি যদি চাওঁ গোটেই সমষ্টিসমূহৰ ভিতৰত কেইটামান সমষ্টিত অতি কমকৈ ভোট এতিয়ালৈকে সাব্যস্ত হৈছে তাৰ ভিতৰত আপুনি ক'ব পাৰে বজালি মাত্ৰ 22% ভোটদানহে হৈছে পুৱা 7 বজাৰ পৰা এতিয়ালৈকে তাৰ বিপৰীতে হাজো শুৱালকুছি য'ত হাজোৰ এগৰাকী প্ৰাৰ্থীও আছে বৰপেটা লোকসভা সমষ্টিত নিৰ্দলীয় হিচাপে অৱতীৰ্ণ হোৱা দুলু আহমেদ সেই সমষ্টিটোত সৰ্বাধিক 33.05% ভোটদান এতিয়ালৈকে সম্পন্ন হৈছে তাৰ বিপৰীতে নলবাৰীত 29% ভোটদান সম্পন্ন হৈছে আটাইতকৈ বেছি জনসংখ্যা থকা পাকা বেতবাৰী সমষ্টি তাত 27% ভোটগ্ৰহণ সম্পন্ন হৈছে টিহুত 25% সম্পন্ন হৈছে বৰপেটাত 26% বৰক্ষেত্ৰীত 28% অভয়াপুৰীত 27% ভৱানীপুৰ সৰভোগত 25% এনেকৈ ভোটগ্ৰহণ এতিয়ালৈকে সম্পন্ন হোৱা দেখিবলৈ পোৱা গৈছে কিন্তু পাকা বেতবাৰীৰ প্ৰসংগত যদি আমি আহোঁ তাত দেখা পাম যে সৰভোগ যিটো সমষ্টি আছিলে তাৰ কিছু অংশ বৰপেটাৰ কিছু অংশ জনিয়াৰ কিছু অংশ নি পেলাই এটা নতুন সমষ্টি এটা গঠন কৰা হ'ল আৰু এই জনিয়াৰ সাপেক্ষে যদি চাওঁ তাত ধৰ্মীয় সংখ্যালঘু ভোটাৰৰ প্ৰাধান্য আছিলে গতিকে ধৰ্মীয় সংখ্যালঘু প্ৰাধান্য থকা অঞ্চলসমূহত সাধাৰণতে ভোটদানৰ হাৰ বেছি হয় গতিকে এই সমষ্টিটোত ভোটদানৰ হাৰ কিয় এইবাৰ কমি আছে কাৰণ কি পাকা বেতবাৰী সমষ্টিটোৰ ক্ষেত্ৰত চাওক পাকা বেতবাৰী সমষ্টিটো সকলোৱে কৈছিল যে পাকা বেতবাৰী সমষ্টিটো কংগ্ৰেছৰ বা বিৰোধীৰ বাবে এটা অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি হ'ব কাৰণ পাকা বেতবাৰী সমষ্টিত সংখ্যালঘু ভোটাৰৰ সংখ্যা অত্যাধিক বেছি গতিকে য'ত 90%ৰো অধিক সংখ্যালঘু ভোটাৰ আছে সেই সমষ্টিটোত কংগ্ৰেছে হওক বা অন্যান্য বিৰোধী দলসমূহে তেওঁলোকে নিজৰ টাৰ্গেটত ৰাখিছিল কিন্তু আশা কৰা হৈছিল যে সমষ্টিটোত যথেষ্ট ভোট পুল হ'ব কিন্তু এতিয়ালৈকে 9 বজাৰ যিটো পৰিসংখ্যা আছিল তাত পাকা বেতবাৰী সমষ্টিটো আগবাঢ়ি আছিল কিন্তু এতিয়ালৈকে 27.19% ভোটাধিকাৰ সাব্যস্ত হৈছে তুলনামূলকভাৱে কম হৈ আছে এই সমষ্টিটোত কম হৈ আছে কিন্তু সকলোৱে আশা কৰিছে যে সেই সমষ্টিটোত ভোট পাৰ্চেণ্টেজ বাঢ়িব